কথা এতিয়ালৈকে বুজি নাই পোৱা জুবিন দাক জাষ্টিচ ন্যায়টো পাবৰ কাৰণে ইমান পলম কেলে হৈছে মই এই কথাটো বুজি নাই পোৱা কাৰণ চাওক চিধা চিধি কথা আছে যদি জুবিন দাক হত্যা কৰা হৈছে তেতিয়াহ'লে জাষ্টিচ দিয়ক না আৰু যদি হত্যা কৰা নাই বোলে নেচাৰেল ডেথ হৈছে তেতিয়াহ'লে ক্লিয়াৰলি এইটো ডিক্লেয়াৰ কৰি দিলে হৈছে না ইমান পলম কৰিবলৈ কি দৰকাৰ লাগিছে ইয়াত পলিটিকেল সোমোৱাবলৈ কি দৰকাৰ আছে যদি যেটো অটপসি ৰিপৰ্ট বা পিএম ৰিপৰ্ট তাত যদি কিবা সাসপেন্স আছে বা নাই বোলে কিবা এটা ৰহস্য তাত সোমাই আছে তেতিয়াহ'লে হিটো মতে কামটো কৰক না আৰু যোনে দোষী এটা শাস্তিটো দিলেও হৈছে হিমানখিনি কৰিবৰ কাৰণে এতিয়া 1 মাহ লাগি গ'ল 30 দিন লাগি গ'ল জাস্টিসটো দিবৰ কাৰণে আৰু যদি নাই বোলে একোৱে তাত হোৱাই নাই তেতিয়াহ'লে ডাইৰেক্ট ক্লিয়াৰলি কৈ দিলে হয় না যে এটো বোলে মাৰ্ডাৰ নহয় এটো বোলে নেচাৰেল ডেথ তেতিয়া ডাইৰেক্ট কৈ দিলে হয় না তাত ইমান পলম কৰি পিনে জাস্টিসটো দিবৰ কাৰণে ইমান পলম কেলে লাগিছে আৰু ডিক্লেয়াৰো কৰা নাই ৰিপৰ্টটো কি হ'ল কি নাই কি পাইছে কি ওলাইছে একো আমি গমে নাপাওঁ কথাখিনি সিধা সিধি কৰিলে হয় না ইয়াত পলিটিকেল হুমাবলৈ কি দৰকাৰ আছে পলিটিকেল হুমাবলৈ কি দৰকাৰ আছে সিধা সিধি মৰি গ'ল মানুহটোৰ এক্সিষ্টে নকৰে পৃথিৱীৰ তথাপি এতিয়ালৈকে তাৰ এতিয়ালৈকে হি ন্যায় পোৱা নাই জাস্টিস পোৱা নাই হোৱাট ইজ দিছ পতা নাই কি কৰিছে